কৰোনা কালৰ দ্বিতীয়টো ঈদ জোহা কাইলৈ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো উদযাপিত হ'ব পবিত্ৰ ঈদ উল আজহা। কিন্তু এইবেলি পবিত্ৰ ঈদ উল আজহা ইছলাম ধৰ্মীয় লোকসকলে পূৰ্বৰ দৰে আনন্দ উৎসাহ আৰু উদ্দীপনাৰ সৈতে উদযাপন কৰিব নোৱাৰিব, কিয়নো ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় উৎসৱ আৰু ধৰ্মীয় কাৰ্যসূচীসমূহ পালন কৰিবৰ বাবে কোভিডৰ বাবে চৰকাৰে বিশেষ কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ বিলাসীপাৰাত কেনেদৰে উদযাপিত হ'ব পবিত্ৰ ঈদ উল আজহা। বৰ্তমান মই আহি উপস্থিত হৈছোঁ বিলাসীপাৰাৰ ঐতিহাসিক টিলাপাৰাৰ আঞ্চলিক ঈদগাহ ময়দানত, আৰু মোৰ সৈতে টিলাপাৰাৰ অঞ্চলৰ একাংশ সচেতন ব্যক্তি উপস্থিত আছে। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু ৰাজ্যত বৰ্তমানেও কোভিডৰ প্ৰকোপ অব্যাহত আছে আৰু কাইলৈ পবিত্ৰ ঈদ উল আজহা। কাইলৈ পবিত্ৰ ঈদ উল আজহা, ইয়াৰ মাজতে ৰাজ্যত বৰ্তমানে কোভিডৰ প্ৰকোপ অব্যাহত আছে, কি জনাব? হয়, আমাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে বছৰত প্ৰধানতঃ দুটা উৎসৱ আমি পালন কৰোঁ। এটা হ'ল ঈদ উল ফিতৰ, আনটো হ'ল ঈদ উল আজহা। অহাকালি অনুষ্ঠিত হ'বলগীয়া যি ঈদ উল আজহাৰ নামাজ আছে, এই নামাজটো আমাৰ গোটেই ভাৰতবৰ্ষ তথা আমাৰ অসম ৰাজ্যত যি কাল কৰোনা ভাইৰাছ মহামাৰীয়ে যি কাল ৰূপ ধাৰণ কৰিছে, ইয়াৰ কাৰণে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা যি নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই নীতি নিৰ্দেশনা আমি মানি চলিব লাগিব। গোটেই অসমৰ ইছলাম ধৰ্মাৱলম্বী মানুহসকলক মই আহ্বান জনাওঁ যে অহাকালি হ'বলগীয়া ঈদ উল আজহাৰ নামাজটো তেওঁলোকে ক'ভিড প্ৰট'কল মানি চলি ঘৰতে আদায় কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে কুৰবানীও তেওঁলোকে যাতে ঘৰতে কৰে, এইখিনি মই ইছলাম ধৰ্মী মানুহসকলৰ ওচৰত আহ্বান জনাইছোঁ। আৰু লগতে দোৱা বিচাৰিছোঁ যাতে এই ক'ভিড মহামাৰীৰ পৰা আমি সকলোৱে যাতে পৰিত্ৰাণ পাওঁ, ইয়াৰ কাৰণে ইছলাম ধৰ্মী মানুহসকলৰ ওচৰত মই দোৱা আৰু আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ। হয়, আৰু দুগৰাকী টিলাপাৰা অঞ্চলৰ সচেতন ব্যক্তি আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু বৰ্তমানে ৰাজ্যত কৰোনাৰ প্ৰকোপ অব্যাহত আছে, কাইলৈ পবিত্ৰ ঈদ উল জোহা, যিটো বৰ্তমান দেশৰ অৱস্থা যিটো হৈছে, এইটো নিয়ম নীতি চৰকাৰে মানি আমাক চলিব লাগিব। ৰাইজৰ ওপৰত এইটো আহ্বান জনাওঁ যেন ঘৰে ঘৰে নামাজটো পঢ়ে। যিহেতু মহামাৰী এটা চলিছে দেশত, নিয়ম নীতি মানি চলিব লাগে সকলোকে। হয়, আপোনাৰ ওচৰত আহিছোঁ, কি জনাব ইছলাম ধৰ্মীয় লোকসকলক? আমি সমূহ অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ, যিহেতু কৰোনা মহামাৰীৰ কাৰণে বৰ্তমান চৰকাৰে ক'ভিড প্ৰট'কলৰ কাৰণে নতুন SOP জাৰি কৰিছে। যিহেতু আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মানুহসকলৰ কালি ঈদ উল আজহা, ঈদ উল আজহা আমি ঘৰে ঘৰে পালন কৰিম, কুৰবানী আমি ঘৰতে দিম, আৰু ক'ভিড প্ৰট'কল যাতে ভংগ নকৰে। আৰু সেয়ে মই সমূহ অসমবাসী বা টিলাপাৰা অত্ৰ অঞ্চলৰ ৰাইজক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যদি সম্ভৱ হয় টিলাপাৰা আঞ্চলিক ঈদগাহ ময়দানটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে টিলাপাৰাৰ ঐতিহাসিক আঞ্চলিক ঈদগাহ ময়দান। যুগ যুগ ধৰি এই ঈদগাহ ময়দানত বৃহত্তৰ টিলাপাৰা অঞ্চলৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোকসকলে কিন্তু প্ৰতিটো ঈদ উল ফিতৰ আৰু ঈদ উল আজহাৰ নামাজ সমূহীয়াভাৱে উদযাপন কৰি আহিছিলে। কিন্তু যোৱাটো বৰ্ষত ক'ভিডৰ তাণ্ডৱৰ বাবে এই ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰাৰ পৰা বিৰত আছিলে এই বৃহত্তৰ টিলাপাৰা অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকল। একেদৰে চলিত বৰ্ষৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজটো এই ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা নাছিলে। তদ্ৰূপ একেদৰে কাইলৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত অনুষ্ঠিত হ'বলগীয়া পবিত্ৰ ঈদ উল জোহাৰ 2 ৰাকাত ৱাজিব নামাজ এই ঈদগাহ ময়দানত অনুষ্ঠিত নহয়।